জম্মু কাশ্মীৰৰ পেহেলগাম হত্যাকাণ্ডই দেশ জোকাৰি গ'ল। দেশৰ জনগণে এই হত্যাকাণ্ডৰ ক্ষোভ প্ৰকাশ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিহালীৰ জিঞ্জিয়াতো একেধৰণে প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু জাগৰণ মঞ্চই। উগ্ৰপন্থীৰ কুটাঘাতমূলক কাৰ্যকলাপক কঠোৰ ভাষাৰে নিন্দা কৰে হিন্দু জাগৰণ মঞ্চৰ জিলা সভাপতি সদানন্দ অধিকাৰীয়ে। ইফালে বিজেপিৰ নেতা তথা বিশিষ্ট সমাজকৰ্মী চিৰঞ্জীৱ পাঠকেও উক্ত ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰলৈ দাবী জনায়। আনহাতে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিহত লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আহতসকলৰ প্ৰতিও আশু আৰোগ্য কামনা কৰে উপস্থিত ৰাইজে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট JNKD নিউজ। আৰম্ভ কৰিছো भारत माता की जय भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम वंदे मातरम भारत माता की जय भारत माता की जय। মই এটা ব্যক্তিগত কাম মোৰ দুদিনৰ আগত মোৰ লগৰ ল'ৰা এটা এণ্ড্ৰু বুলি কয় ই আহি পাইছে। আহিবৰ পিছতে এইটো ইনচিডেণ্ট হৈ গৈছে। কিছু ইমান ধুনীয়া এখন জেগা তাত টুৰিষ্ট যোৱাৰ লগে লগে ডেভেলপমেণ্টত যোৱাৰ লগে লগে আমাৰ ৰেভিনিউ আহে। সেই ৰেভিনিউখিনি পাকিস্তানে বিচৰা নাই। আমাৰ কাশ্মীৰখন আগতে আমি সৰু থাকোঁতে আমি এখন চাইছিলোঁ চিলচিলা চিনেমা চাইছিলোঁ অমিতাভ বচ্চনৰ বেমিচাল এখন চিনেমা আছিলে তাত কাশ্মীৰত শ্বুটিং কৰিছিলে। জন্নাত বুলি কয় ছুইজাৰলেণ্ড বুলি কয়। সেই তাত এটা সিহঁতে আমাৰ টোটেলি ডিষ্ট্ৰয় কৰি দিছে আমাৰ কাশ্মীৰখন। কাশ্মীৰৰ এতিয়া মানুহখিনিও আগতে যোনটো তেওঁলোকে ভুল ধাৰণা লৈ আছিলে যে তেওঁলোকে পাকিস্তানে ছাপৰ্ট কৰে তেওঁলোকে এতিয়া আমাৰ ভাৰতীয় হয় আমাৰ প্ৰতি মাত দিছে। তেওঁলোকে গম পাইছে কোনটো ৰাইট কোনটো ৰং। চ' সেইটো লৈ পেলাই ধৰক এতিয়া আমাৰ মোদী ছাৰে নেতৃত্ব লৈ আছে। আশা কৰোঁ এটা ভাল এটা ডিচিশ্যন ল'ব। আৰু মই এইখিনিতে মই আপোনালোকৰ মাধ্যমতে সকলো অসমবাসী বা ভাৰতক জনাব বিচাৰিছোঁ আমাৰ এখন হিন্দুতা দেশ। আমি চবে একেলগে থাকিব লাগে। চবে আমি একগোট হ'লে পাকিস্তানক আমি ধৰক এতিয়া আমি ক'ব গ'লে যদি গুচা মাৰিব যাওঁ মুঠিটো মাৰিবই লাগিব। আমি গোটেই হিন্দুত্ববাদী এক হৈ থৈ পেলাই আমি সেই উগ্ৰপন্থীক যিহেতু চবেই জানে কোনো জাতি নাই উগ্ৰপন্থীৰ না হিন্দু হয় না মুছলিম হয়। পিছে আল্টিমেটলি আমি যদি চাব যাওঁ মেক্সিমাম ক্ৰাইম মই ধৰক কোনো জাতিক দুখ দিব বিচৰা নাই। পিছে সেইটো এক্সপাৰ যোনটো আমাৰ ৰিপৰ্টত আহে চব ধৰক এটা বেলেগ এটা ধৰ্মৰ মানুহে নামটো বেছি আমি আলোচনাত পাওঁ। চ' সেইখিনি হয় নহয় সেইখিনিয়ে পাওঁ। আমাৰো থাকে আমি নকওঁ যে আমি হিন্দুটো আমি পূৰা ক্লিয়াৰ। আমাৰ যদি 100টাৰ ভিতৰত 2টা থাকে বাকী কেইজন থাকে বেলেগ ধৰ্মৰ মানুহ। চ' সেইখিনি ধৰক আমাৰ কেইজনমানৰ কাৰণে গোটেই ধৰ্মটো বদনাম হোৱা যায়। আৰু পাকিস্তান চবেই জানে পাকিস্তান এখন উগ্ৰপন্থী জেগা। তেওঁলোকৰ তাত ইনকাম চ'ৰ্চ একো নাই ৰেভিনিউ একো নাই। এটা বেজি এটা বনাব সিহঁতৰ ক্ষমতা নাই। সিহঁতৰ এইখন ক'ব গ'লে ভাড়াতীয়া কাণ্ট্ৰি। সিহঁতে উগ্ৰপন্থীক তাত ভাড়া দি পেলাই ভাড়া পইচা দি সিহঁতে কাণ্ট্ৰি চলাই থাকে। যিমানখিনিলৈকে আমি জানো আমি দেখি আহিছোঁ তেওঁলোকৰ তাত একো ডেভেলপমেণ্ট নাই। এটা আমাৰ চিম্পল কথা কওঁ আমাৰ মাৰুতি উদ্যোগৰ যোনটো আছে মাৰুতি কাৰ আমাৰ ইণ্ডিয়াত এখন মাৰুতি কাৰ দাম যদি 5 লাখ টকা হয় পাকিস্তানত হয় 25 লাখ। তো আপোনালোকে নিজে জাষ্টিফাই কৰিব পাৰে তেওঁলোকৰ কাৰেঞ্চিটো কিমান ডেভেলপ আমাৰ ইকনমি কিমান ডেভেলপ। আৰু তেওঁলোকৰ GDPটো আমাৰ লগতো তুলনাই নহয় যোনটো আমাৰ GDP গ্ৰ'থ ডে বাই ডে গৈ আছে। চ' ইয়াত ধৰক যোনটো ষ্টেপ লৈ আছে আমাৰ মোদী ছাৰে গোটেই বিশ্বতে আমাক ছাপৰ্ট দি আছে। আশা কৰোঁ ভাল এটা ৰিজাল্ট আমি অতি সোনকালে শুনিব পাম।